এই গছজোপা ভালকৈ চাওক, দুপৰ টেঙাৰ গছ নহয়নে? ভালকৈ চিনাকি কৰি দিছোঁ। আৰু এবাৰ আজিৰ বিশেষ বেমাৰ বিধত এইবিধ বিশেষ উপকাৰী। সমাধানবোৰ কোৱাৰ আগতে মই এইটো এটা দেখাই লৈছোঁ। মোৰ ওচৰত আছিলে, আনি থোৱা এনেই। এইটো কেষ্টৰ অইল, মানে এৰাপাতৰ যিটো তেল বনায় সেইটো মই ভালকৈ দেখাই দিছোঁ। যিকোনো আপুনি দোকানত পাব কছমেটিক্সৰ, নহ'লে আপোনালোকে অৰ্ডাৰ কৰি ল'ব অনলাইনৰ পৰা। এইখন কিতাপৰ পৰা মই দি দিওঁ দৰৱখিনি, আপোনালোকে চাই ল'ব নিজে। তেওঁ চাওক কি আছে। এই ৰোগ মতা তিৰোতা ল'ৰা বুঢ়া সকলোৰে হ'ব পাৰে। মলদাৰ শিৰা ফুলি উঠে, মটৰ মাহৰ আকৃতি সৰু সৰু ফোঁহা হয়। ৰোগৰ লক্ষণসমূহ চাওকচোন, কিয় হয় কাৰণসমূহ দিছে। যকৃতৰ দুখ, কোষ্ঠকাঠিন্য। মেইন কথা হ'ল আপোনালোকৰ পেটটো পৰিষ্কাৰ নোহোৱা, তাৰমানে এইটো বুজি লওক। অতিৰিক্ত আহাৰ গ্ৰহণ, বেছি মছলা দিয়া খাদ্য, উত্তেজক দ্ৰব্য, অখাদ্য বস্তু খোৱাৰ কাৰণে এই ৰোগ হয়। শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও এই ৰোগ হ'ব পাৰে। শৌচাগাৰ অপৰিষ্কাৰকৈ থকা আৰু একেৰাহে বহু সময় ধৰি টান বস্তুত বহি থাকিলেও এই ৰোগ হ'ব পাৰে। শৌচাগাৰত কৃমি হ'লেও হয়, এইটো এটা বিশেষ মন কৰিবলগীয়া। কিন্তু বেছিভাগ মানুহৰ এই কাৰণটো দেখা যায় যে শৌচাগাৰত কৃমি, যিটো সহজে ভাল নহয়, কৈ থলোঁ মই। এতিয়া চাওক, এই কৃমিৰ কাৰণে মই আৰু এটা কথা কৈ থওঁ ইয়াৰ লগতে, যিটো গুণাৰাম খনিকৰদেৱেও কৈছে। আমাৰ ঘৰত দৰৱবিধ আছে, চাই লওক। এইজোপা পচতীয়া পাতৰ গছ, মই ওচৰৰ পৰা দেখাইছোঁ। এতিয়া চাওক, এইবিলাক যদি আছে, যদি পায়, ইয়াৰে পাত অলপ খুন্দি একদম টেবুল চামুচত, যিটো 10 ml চামুচ হয় বা 10 ml কিবা কাক, তেনেকুৱা 10 ml খাব লাগিব খালী পেটতে। এক কাক এনেকুৱা খাব লাগিব কেইদিনমান। ইয়াৰ ৰস পচতীয়া পাত সকলোৰে নাথাকিবও পাৰে। মই নাৰিকল এটা দেখালোঁ, এইটো পূৰা পুৰঠ নাৰিকল নহয়, অলপ কুমলীয়াই হৈ আছে। জাষ্ট এনেকুৱা নাৰিকল। কমপ্লিট এটা নাৰিকলত আপুনি 1 পোৱা চেনি ল'ব লাগিব, মানে 200 গ্ৰামমান চেনি হ'লেও হ'ব। গোটেইখিনি আপুনি খালী পেটতে খাব লাগিব। গোটেই এটা নাৰিকল, ডাঙৰ মানুহৰ কাৰণে দেই, সৰু ল'ৰা ছোৱালীক ইয়াতকৈ কমাব লাগিব। এটা নাৰিকলৰ লগত 200 গ্ৰাম চেনি একেলগে মিশ্ৰণ কৰি কি পদ্ধতিত খাব পাৰে, মিক্সিতে পিছক বা কেনেকুৱা খাই খাব পাৰে। এতিয়া কৈছোঁ মই ৰোগৰ লক্ষণ। মলদ্বাৰৰ ভিতৰ বা বাহিৰত সৰু সৰু ফোঁহা হয়, সাধাৰণতে বিষ নহয়। মলদ্বাৰেদি পিছত পায়খানাৰ লগত বা এনেই তেজ পৰে। মলদ্বাৰ খুব জ্বলা পোৰা কৰে, কেতিয়াবা আকৌ বিষো হয়। শৌচ টান হয় আৰু বাৰে বাৰে শৌচ কৰিব লাগে। ভূমি বাহিৰ ওলাই যায় আৰু বাৰে বাৰে তেজ পৰে। শৌচাগাৰত কেতিয়াবা খজুৱতিও হয়। এতিয়া চাওক, বন দৰৱ দিছে তেখেতে, যে আমি সহজতেই কি কি বন দৰৱ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ ভিতৰত কিটো সহজতে পোৱাই মই সেইটোৱে চাই দিছোঁ। ইয়াৰ 1 নম্বৰটো কিন্তু বহুত প্ৰমাণিক, সহজতে খাব পৰা যায়। তেজ পৰিলে আধা গিলাচ গাখীৰত ½ গিলাচ গোল নেমুৰ ৰস মিহলি কৰি খালেই এই ৰোগ ভাল হয়। কিন্তু এদিন খালেই কিন্তু নহ'ব, এনেধৰণে কেইদিনমান খাব লাগিব। মোৰ ভণ্টিৰ এনেকুৱা জোৱায়েকক দিছিলে, আচলতে কেইবাদিনো এনেকুৱা ধৰণৰ খাই থাকিব লাগিব, কিন্তু খালী পেটত। তাই মোক কৈছিলে যে এইটো কৰি বহুতে ভাল পালে। এইখিনি যিখিনি সমিধান দিছে, ফটককেনে দিগদাৰ ধৰক পাবলৈ। ইয়াত এটা দিছে যে মেথি গুটি 10 গ্ৰাম ½ গিলাচ গাখীৰৰ সৈতে খালে অৰ্শত তেজ পৰা বন্ধ হয়। এইখিনি বাৰু বাদ দিয়ক, মোৰ কিছুমান বিশেষ উপকাৰী এইফালে চাই লওঁ আৰু কি কি খাব পৰা যায়। এতিয়া চাওক, 9 নম্বৰটো চাওকচোন। গুহ্যদ্বাৰ বাহিৰ ওলাই আহিলে এৰিতেল প্ৰায় এমাহ একেৰাহে লগালে অৰ্শ শুকাই যায় আৰু বিষ নাইকিয়া হয়। সেইকাৰণে মই আপোনালোকক সহজ উপায় এইটো দিছিলোঁ, এৰিতেল, যিটো কেষ্টৰ অইল। আকৌ এবাৰ দেখালোঁ চাওক, এৰিতেল বুলি ক'ব বা কেষ্টৰ অইল।
10 নম্বৰটো কৈছে এগিলাচ পানীত এচামুচ ফিটকিৰি মিহলাই সদায় গুহ্যদ্বাৰ ধুলে আৰু কাপোৰ এডোখৰ পানীত তিয়াই সেই মিশ্ৰণত জুবুৰিয়াই গুহ্যদ্বাৰ অলপ সময় ৰাখি থ'লে তেজ পৰা বন্ধ হয় আৰু কেঁচুমূৰীয়াৰো ভাল হয়। এইখিনিও এটা মন কৰিবলগীয়া চফ কুটি জিৰা ধনিয়া 1 চামুচকৈ লৈ 2 কাপ পানীত মিহলাই উতলাই আধা পানী ৰ'লে চেকি 1 চামুচ খাটি ঘিউত মিহলাই খালে ভাল হয়। টেঙাৰ পাত হয়নে? জাষ্ট কেইখিলা আছিলে চাব হা। তেতিয়াহ'লে আকৌ এবাৰ চাই লওক। দুপৰীয়া টেঙাৰ পাত খুন্দি গুহ্যদ্বাৰত প্ৰলেপ দি 15 মিনিট সময় ৰাখিব লাগে। কিন্তু 15 মিনিট বুলি কোনো কথা নাই। আপোনালোকে এইটো কোনো প্ৰব্লেমো নকৰে। মই কৈছোঁ আপোনালোকক চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকে গোটেই ৰাতি শোৱাৰ সময়ত লগাই জাষ্ট ৰাতিপুৱা ভালকৈ ধুই দিব। তাৰপিছত কৈছে এই 17 নম্বৰটো বহুত মন কৰিবলগীয়া। এতিয়া পিছে বেল নাপায় যদিহে আপোনালোকে বেল পায় ক'ৰবাত। একোটাকৈ পকা বেল নিয়মীয়াকৈ 8-10 দিন খালে ৰোগ উপশম হয়। এই যে বেলৰ কথাটো ক'লে মই কিমান ভিডিঅ' বনাইছিলোঁ বেলৰ। বেল এটা এনেকুৱা ফল যিয়ে আপোনাৰ পেটটো পৰিষ্কাৰ ৰখাত সহায় কৰে। মানে যিমান মল থাকি যায় পেটত গোটেইখিনি ৱাছ কৰিবলৈ সক্ষম হয় বেলে। গতিকে প্ৰথমত ক'লে যে আপোনাৰ কনষ্টিপেশ্যন হ'লেও কি হ'ব পাৰে যে যকৃতৰ দুখ আৰু কনষ্টিপেশ্যনৰ কথা কৈছিলে ন, তেতিয়াহ'লে এইটো হ'লেও আপোনাৰ কি হ'ব পাৰে পাইলছ হ'ব পাৰে। গতিকে এইটো এটা বিশেষ মন কৰিবলগীয়া কথা যে পেট পৰিষ্কাৰ হোৱাটো বহুত প্ৰয়োজন। সেইকাৰণে ইয়াত বেলৰ কথাটো উল্লেখ কৰিলে চব। মানে আপুনি বিশ্বাস নকৰিব, খাই চাব তেতিয়া ক'ব যে বেল এটাই আপোনাক কি কৰিব পাৰে। এইটো কৈছে কচু থুৰ কণ জলকীয়াৰ সৈতে পাতত দি খালে অৰ্শৰো ভাল হয় দেই। তাৰপিছত কৈছে ওলকচু তেতেলী পাত দি সিজাই খাব লাগে। ওলকচু 50 গ্ৰামহে চাওক দেই। 2 গিলাচ পানীত সিজাই তাত এমুঠি তেতেলী পাত দি দিনে এবাৰকৈ এমাহ খালে ভাল হয়। ৰাতি উজাগৰে থকা অধিক সংগম কৰা জোৰেৰে মল মূত্ৰত ৰোধ কৰা চাইকেল চলোৱা ঘোঁৰাত উঠা উপবাস কৰা বেয়া ৰ'দত থাকিব নালাগে। জ্বলা পোৰা গুৰুপাকী বস্তু উৰহি পুৰৈ শাক মাছ মাংস লাও বৰা চাউলৰ বস্তু খাব নালাগে। চকুৱা চাউল উখোৱা চাউলো উপকাৰী। মুঠতে আপোনালোকে জ্বলা পোৰাটোতো 1 নম্বৰ, যিটো তেলত ভজা জ্বলা পোৰা জাষ্ট এনেকুৱা বস্তুবোৰ কিন্তু একদম বেলেগ প্ৰমাণিক কৈ থ'লোঁ মই।